আমি পুনর্বার আমার উমিদ কুটুম্বৃন্দ সকলোকে তথা ছাত্র ছাত্রী সকলকো আমার পতাকা স্থলের কার্যসূচী আহিব বুলি অনুৰোধ কৰিছোঁ। এই কাৰ্যসূচীৰ প্ৰতি আমি নিভাৱনী সমিতি সকলো ভূমি কুটুম্বক তথা আমি পুৰণিৰ পৰা যি অতিথি নিমন্ত্ৰণ কৰিছিলোঁ তেখেতসকল আজি উপস্থিত হৈছে। আমি গতিকে পুনৰবাৰ সকলোকে শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন। ইতিমধ্যে আমাৰ প্ৰথম কাৰ্যসূচী আছে পতাকা উত্তোলন। আমি পতাকা উত্তোলন কৰিব। আমাৰ যিসকল শিক্ষাগুৰু আমাৰ জাতিৰ যিসকল সদস্যই যিসকল ব্যক্তিয়ে আমাৰ এই জাতিক আজি আগুৱাই লৈ যাবৰ কাৰণে অশেষ কষ্ট কৰিছিলে আৰু তেওঁলোকে আজি আমাৰ মাজৰ পৰা হেৰাই গৈছে আৰু আমি তেওঁলোকক সদায় জীয়াই ৰাখিবৰ কাৰণে আমি তেওঁলোকৰ আগত তেওঁলোকৰ কাৰণে এটা সেই কৰ্মসূচী দি আৰু বস্তু প্ৰদান কৰি তেওঁলোকে আমি আমাৰ মাজত সদায় জীয়াই ৰাখিব বিচাৰিছোঁ। আৰু যিকোনো আমাৰ সমাজত চলে আমি প্ৰথমে তেওঁলোকক এটা সেই কৰ্মসূচী দি তেওঁলোকৰ আত্মাৰ সদস্যৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে। তেতিয়াহে আমাৰ যিকোনো কামবোৰ পূৰ্ণ হয় আৰু তেওঁলোকে যদি আশীৰ্বাদ নাথাকে তেতিয়া আমি জাতিটো আজি 26 তাৰিখে সদৌ অসম ভূমি সমাজৰ পবিত্ৰ সংবিধান সমাজৰ বিধান আৰু দায়িত্ব কৰ্তব্য পালনত ঈশ্বৰৰ শপত লৈ সমাজৰ সাক্ষত পালন কৰিম বুলি প্ৰতিশ্ৰুতি দি সমাজৰ বাবে নিজৰ জীৱন থকা পৰ্যন্ত নিজকে উৎসৰ্গ কৰিলোঁ। আৰু এখন মিটিঙত ক'লো যে মই হাই ছেকেণ্ডেৰী ৰিজাল্ট দিয়াৰ পিছত মই বৰবাম বাগানত ইয়াত বৰবাম বাগানত কোনোবা আছে নাজানো, কোনোবা আছে নেকি? বৰবাম বাগানত নাই। তাত 7টা ল'ৰাই 1st ডিভিজন হাই ছেকেণ্ডেৰী পাছ কৰিলে। আমাৰ বাগানত 7টা ল'ৰাই 1st ডিভিজন হাই ছেকেণ্ডেৰী পাছ কৰিলে। এটা কেওট বুলি ল'ৰাই সি মানে ষ্টাৰ মাৰ্ক পাইছে হাই ছেকেণ্ডেৰী চায়েন্সত। কেওট ল'ৰাটোৰ ঘৰত মই গ'লো। মই কেওট ল'ৰাটোৰ ইতিহাসটো মানে সুধিলোঁ যে তোৰ দেউতা ক'ত আছে? বোলে মোৰ দেউতা নাই। মা? বোলে মাও নাই। যেতিয়া 7 মাহ হৈছিলে তাৰ তেতিয়া তাৰ দেউতা ঢুকাইছিল। তাৰ দায়িত্ব তাৰ খুৰাই লৈছিল, তাৰ কাকাই তাৰ পঢ়া শুনাৰ দায়িত্ব লয়। মাক আছিলে। তাৰ যেতিয়া ক্লাছ 8 পালে, 8 পোৱাৰ পিছত মাটো ঢুকালে। তাৰপিছত তাৰ খুৰা আৰু খুৰীয়ে তাক পঢ়াই শুনাই এতিয়া হাই ছেকেণ্ডেৰী দি ষ্টাৰ মাৰ্ক পালে, মেট্ৰিকত ভাল নম্বৰ পাইছে। প্রধান শিক্ষক শ্রীযুক্ত পদ্মতমল ডাঙরিয়া
আমি বৈষ্ণৱভাৱে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।